আছে ইমান দিন আছে নিৰ্বাচনলৈ সাজু হওক কেনেধৰণে সাজু হৈছে আপোনালোক ক'ৰবাত হেৰি আছে নেকি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিকভাৱে ইতিমধ্যে আমি প্ৰস্তুত হৈছোঁ আমাক যদি কয় নিৰ্বাচন আয়োগে যদি কয় যে 10 দিন পিছত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে তথাপি আমি নিৰ্বাচনত আমি সম্পূৰ্ণ সাজু হৈছোঁ আৰু যাৰ কাৰণে এতিয়া আমি প্ৰতিটো মণ্ডলত আজি যেনেকুৱা কয় মই এতিয়া ভৱানীপুৰ মণ্ডলত মোৰ সভা আছে যোৱাকালি হাউলি মণ্ডলত কৰিছোঁ আবেলিৰ ভাগত মোৰ উত্তৰ বজালী মণ্ডলত সভা আছে প্ৰত্যেকখন মণ্ডলতে আমি যিমানবোৰ বুথৰ সভাপতি যিমানবোৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক যিমানবোৰ মণ্ডলৰ বিষয়ববীয়া আৰু যিমানবোৰ নিৰ্বাচিত সদস্যসকল আছে তেওঁলোকক আমি কাম প্ৰদান কৰিছোঁ আৰু এই যি আমাৰ 27 দিন বা 28 দিন বাকী আছে সম্ভৱতঃ আমাৰ এই 127 দিন বা 28 দিন আমাৰ পৰীক্ষা সদৃশ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা 65 দিনে পঢ়িব লাগে পঢ়া শুনা কৰিব লাগে কিন্তু পৰীক্ষাৰ এমাহ বা দুমাহ আগতে অকণমান বেছি চিৰিয়াছলি পঢ়া হয় গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি ৰাজ্যিক সভাপতিৰ পৰা আদি কৰি বুথৰ সভাপতিলৈ এইকেইদিন আমি সকলোৱে চিৰিয়াছ মুডত আমি কাম কৰি আছোঁ সংগঠনক যাতে অধিক গতিশীল কৰিব পাৰোঁ তাৰ কাৰণে প্ৰক্ৰিয়া ইতিমধ্যে অব্যাহত আছে মই ভাবোঁ যে আমাৰ যি কাম কাজ কৰি আছোঁ যি সংগঠনৰ যিটো আমাৰ স্থিতি আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া থাকোঁতে 22 লাখ সদস্য আছিলে মই থাকোঁতে 42 লাখ এতিয়া 56 লাখ আগন্তুক দিনত আৰু বাঢ়িব আৰু বিশেষকৈ আমাৰ লগত যিসকল সংযুক্ত হোৱা নাই তেওঁলোকক আমি সংযুক্ত কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ মই এইটো কথা দি ক'ব পাৰোঁ যে আগন্তুক দিনত যি নিৰ্বাচন হ'বলৈ গৈ আছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ NDA চৰকাৰ হ'ব এইটো নিশ্চিত যোনে যি নকওক কিয় যোনে যিমানে যি প্ৰচাৰ অপপ্ৰচাৰ যিয়ে নকৰক কিয় ভাল বাৰ্তা বেয়া বাৰ্তা যিয়ে নিদিয়ে যিয়ে ভাল বাৰ্তা দিয়ে আমি সেইসকলক আমি আশীৰ্বাদ হিচাপে লৈছোঁ আৰু নিশ্চিত ওপৰত আমাৰ যি 100খনৰ যিটো টাৰ্গেট মোৰ যিটো হিচাপ আমি 90খনৰ তলত নাপাম 90খনৰ ওপৰতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 6 মাহ পিছত পুনৰবাৰ মুখ্যমন্ত্ৰী হৈ পেলাই চৰকাৰখন গঠন কৰাটো আমি নিশ্চিত বুলি ভাবিছোঁ আৰু এইকাৰণে ভাবিছোঁ যে আজি 40 লাখ মহিলাক আমি লাখপতি বাইদেউ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ আজি কৃষক আত্মনিৰ্ভৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ যি সময়ত মই নিজে ধান বিক্ৰী কৰিছিলোঁ 1200 টকা প্ৰতি কুইণ্টল 21 চনত আৰু আজি এতিয়া ধান আমাৰ বিক্ৰী কৰিব পাৰিব 2550 টকা অৰ্থাৎ কৃষকৰ ইনকাম দুগুণ কৰা হৈছে মোদী ডাঙৰীয়া চৰকাৰৰ দিনত হিমন্ত চৰকাৰৰ দিনত গতিকে কৃষকক যিটো আমি সকাহ দিছোঁ পূৰ্বে কোনো কালে দিয়া নাছিলে 28 লাখ মানুহক ঘৰ দিয়াৰ ব্যৱস্থা কৰিলোঁ ঠিক তেনেকুৱাকৈ প্ৰায় 29 লাখ মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিলোঁ সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ গতিকে নিশ্চিত ওপৰত আমি অসমৰ ৰাইজৰ হৃদয়ত আছোঁ গতিকে অসমৰ ৰাইজে নিশ্চিত ওপৰত NDAকে আগন্তুক দিনত পুনৰবাৰ চৰকাৰত স্থাপন কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে বৰ্তমান অসম চৰকাৰখনে বা আমাৰ NDA চৰকাৰখনে একবাৰে সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে আমি ৰাইজক সকাহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ ইতিমধ্যে আমি বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰাস্তা ঘাট দলং হস্পিটেল মেডিকেল কলেজ স্কুলকে আদি কৰি বা নামঘৰকে আদি কৰি আমি ইতিমধ্যে ইনফ্ৰাষ্ট্ৰাকচাৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি আহিছোঁ আজিও আমি আমাৰ অসম দৰ্শনৰ অধীনত আজিও আমি 25খন আগতীয়াকৈ আমি আজি অনুমোদন পত্ৰ বিতৰণ কৰিছোঁ ইয়াৰ পিছত 350খন আমি পুনৰ অসম দৰ্শনৰ জৰিয়তে অতি শীঘ্ৰে আমি পুনৰ বিতৰণ কৰিম কিন্তু এইবোৰ কৰাৰ লগতে আমাৰ মূলগতভাৱে আমাৰ চৰকাৰখনৰ আমাৰ মূল বিষয়টো হৈছে কি আমি আত্মনিৰ্ভৰ অসম গঢ়ি তোলা আৰু আত্মনিৰ্ভৰ অসম গঢ়িলেহে আচলতে আত্মনিৰ্ভৰ ভাৰতবৰ্ষ হ'ব আৰু আত্মনিৰ্ভৰ যদি অসম গঢ়ি তুলিবলগীয়া হয় তাৰ প্ৰাক মুহূৰ্তত দুখীয়া মানুহ আমি কল্যাণ সাধিব লাগিব ঠিক তেনেকৈ মহিলাসকল আত্মনিৰ্ভৰ হ'ব লাগিব কৃষকসকল আত্মনিৰ্ভৰ হ'ব লাগিব আৰু যাৰ কাৰণে আত্মনিৰ্ভৰ অসমৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী উদ্যমতী আঁচনিৰ জৰিয়তে 40 লাখ মহিলাক আমি লাখপতি বাইদেউ হিচাপে প্ৰস্তুত কৰাৰ কাৰণে ইতিমধ্যে আমি ঠিক ঠাক কৰিছোঁ ঠিক তেনেকৈ আমি মুখ্যমন্ত্ৰী ত্ৰিপুলী আঁচনিৰ জৰিয়তে প্ৰতিটো সমষ্টিত প্ৰায় 600 যুৱকক আমি 2 লাখ টকা আমি তেওঁলোকে যে ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু এইবোৰ কৰাৰ উপৰিও মানুহ যদি ঘৰে যদি নাথাকে তেতিয়া এইবোৰ কৰিতো একো লাভ নহ'বগৈ গতিকে যাৰ কাৰণে গৃহহীন যিমান লোক আছে সেইসকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতে সদৰি কৰিছে ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব ইতিমধ্যে আমাৰ 28 লাখ ঘৰ আমাক আবণ্টন দিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু 28 লাখৰ ভিতৰত ইতিমধ্যে 22 লাখ আমাৰ সম্পূৰ্ণ হৈছে বাকী
আমাৰ 6 লাখৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। অতি শীঘ্ৰে তেওঁলোকৰ এমাহ দুমাহৰ ভিতৰতে কামবোৰ সম্পূৰ্ণ হ'বগৈ। কিন্তু ইয়াৰ মাজতে আমাৰ ভাল খবৰ যে আমাক নতুনকৈ অতি কমেও 10 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নতুনকৈ আবণ্টন দিব, ভাৰত চৰকাৰে আবণ্টন দিব। গতিকে জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে সংগতি নথকাও নাম আহিছে। আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। 43 লাখ মানুহৰ যদি নাম আহিছে 28 লাখ আগতে দিছোঁগৈ। গতিকে তেতিয়া 62 লাখ দেখোন ৰেচন কাৰ্ড মানে থকা মানুহ আছে। গতিকে তাৰমানে ৰেচন কাৰ্ড থকা মানুহৰ কাৰো ঘৰে নাই নেকি, তেনেকুৱাটো কথা হ'ব নোৱাৰে। গতিকে সেইবোৰ আমি গাঁও সভাত পাৰিত কৰিব লাগিব। আৰু গাঁও সভাত পাৰিত কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিবে তাত স্বাক্ষৰ কৰিব লাগিব, যাতে ঘৰত থকা মানুহে যাতে পুনৰ যাতে ঘৰ নাপায় তাৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি আগন্তুক দিনত এইবাৰ নতুনকৈ 10 লাখ হয়তো ঘৰ আমি পোৱাৰ এটা সম্ভাৱনা এটা আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে আমি এটাই অংগীকাৰ কৰিছোঁ যে প্ৰতিগৰাকী গৃহহীন নাগৰিকক অসমত আমি আগন্তুক দিনত গৃহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। যিহেতু